হিন্দময় অধিপতি সরকারাই হৃদয়ৰ কৃপা আৰু আমাৰ পৰাক্ৰমত ভক্তশূন্য হৈছে মোৰ অসুৰে আৰু কদাপিও ধৰিব নোৱাৰে সাহস স্বৰ্গ আক্ৰমণ দেৱগণ যজ্ঞ যজ্ঞ নাক মোৰ ঈশ্বৰ আজি কাৰ কৰিছে গৌৰৱান্বিত আজি মই আপোনাৰ সকলোৰে অমৰ পুণ্ডলিক লৈ গৌৰৱান্বিত আজি মই দেৱলোকৰ ঐশ্বৰ্য বিভূতিক লৈ দেৱগণ দেৱসভাত আজিও আয়োজন কৰিম আনন্দ উৎসৱৰ উৎসৱ হওক উৎসৱ সৰু অনুৰোধ নৃত্যানুষ্ঠানৰ তাৰ বাবে চিন্তা নকৰিবা ভগৱান সাজু আছে অপেশ্বৰীগণ নৃত্যৰ বাবে দেৱভূমিত আপোনাক জনাইছো স্বাগতম নাৰায়ণ নাৰায়ণ সন্তোষিত হলো দেৱৰাজৰ ভব্য সম্ভাষণ পাছে যি ভাবি আহিছিলো তাৰো দেখো বিপৰীত ৰূপ কিবা উৎসৱৰ আয়োজন নেকি দেৱগণ দেৱসভাত নিতৌ ওচৰে আনন্দ উৎসৱ নাৰায়ণ আৰু নচলিবই বা কিয় ৰূপ ৰূপ জৰা মৃত্যুৰ একোৱেই নাই সংগ্ৰামাৰ এই অমৰ্থ নাৰায়ণ
নাৰায়ণ তেনেহ'লে আমাৰ আগমনে আপোনাসৱৰ উৎসৱহে কৰিছে কৰক কৰক আৰু কিমান দিনলৈকে আছে এনে আনন্দ আপোনাসৱৰে কপালত মাল্যৱান আৰু তেওঁৰ দুই ভাতৃয়ে কেতিয়াবা স্বৰ্গত কৰে আক্ৰমণ তাৰতো নাই কোনো ভৰসা মাল্যৱান আৰু মালি আৰু নুমালি হৈছে অতি ভয়ংকৰ ভীষণ ৰাক্ষস ভীষণ ৰাক্ষস দেৱগণ মাল্যৱান মালি আৰু সোমালি হৈছে ভীষণ ৰাক্ষস ৰাক্ষসৰাজ বিখ্যাত বীৰ বিদ্যুৎকেশীৰ পুত্ৰ সুকেশ আৰু তেওঁৰে পুত্ৰ হ'ল মহাবলৱান গতিকে ভীষণেই ৰাক্ষস ভাতাত্ৰয় পাতাল চিনি তিনিও ৰাক্ষস বীৰে মৰতত পুতিছে খুপৰি সাগৰ দেশটিত স্বৰ্ণলংকাত পাতিছে নিশ্চয় পাছে আপোনাক সবেই চিন্তা কৰক স্বৰ্গৰ সুৰক্ষা আমি এনে বিদায়হে মাগিছো নাৰায়ণ নাৰায়ণ ইয়াৰ এটা সময় দেৱলৈ এ শুন শুন পুৰন্দৰ মোহুৰ বচন এই যুদ্ধ সাজে আহি আছে ৰাক্ষস বীৰ কৰিব নোৱাৰা যদি ৰাক্ষস তেনেহ'লে কি কৰিবা পুৰন্দৰ দেৱৰাজ ৰাক্ষসৰ আক্ৰমণ আমাৰ বাবে নহয় যিকোনো উপায়েৰে সিহঁতক আমি বধ কৰিবই লাগিব ভাবোতে দেবেন্দ্ৰ চিন্তা নকৰিবা দেৱগণ চৰে বলে কিংবা কৌশলে স্বৰ্গময় কৰি সুৰক্ষিত এতিয়া যাওঁ বোলা সকলো সহস্ৰক্ষে কৰো নিৰীক্ষণ ৰাক্ষস ভাত্তাতই কিমান বিপদ